নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মই অসম মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মাফু দত্তাই মোৰ নতুন এটা ৰোষ্টিং ভিডিঅ'লৈ স্বাগতম জনাইছো। তো আজি একো দেৰি নকৰি জলদি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু একো নকওঁ, ইন্ট্ৰোডাকশ্যন নাই আৰু একো। অফলাইনে কিজানি পাত্তা নিদিয়ে, মুখৰ এই চাপ গতি হলেনো ক'ত পাত্তা দিব। থপৰাটো চোৱা আৰু এইখন থপৰা চোৱা, কেলা ফিল্টাৰ ইউজ নকৰিলে আকাশ পাতালৰ পাৰ্থক্য হয়। আৰু সি আকৌ কবলৈ গলে ৰাইজ, মই ইয়াৰ নামত একো ৰোষ্টে কৰা নাই। মানে ৰোষ্ট কি, মই ইয়াক মানে সি মোক ৰোষ্ট কৰি আছে, বাট মই তাক ৰোষ্ট বেক একো কৰাই নাই। মই জাষ্ট তাৰ নামত এটা এনেকে লাইন দিছিলো, সেই লাইনডালকে ধৰি সি যে মাফুৰ একদম পুৰা পেজ ভৰাই পেলালে মাফুৰ নামত। আচলতে এইবিলাক মানুহক ৰিপ্লাইটো দিব লাগে, বাট মেইন কথা হৈছে কি, ইয়াক মই মানে ভাও দি কৰিম কি? এটা কথা হৈছে কি, কাৰোবাক যেনেকে ভাও দিলে লাভ হয়, যে যাৰ একদম বহুত ভিউজ আহি আছে তেনেকুৱা মানুহবিলাকক মানে ৰোষ্ট কৰিলেও ভাল লাগে, যে নিজৰো কিবা এটা মানে প্ৰফিট হোৱাৰ চান্স থাকে। বাট এনেকুৱা ৰোষ্টাৰবিলাকক ৰোষ্ট কৰিলে মানে মোৰ একো প্ৰফিটে নাই। মই তাক ৰোষ্ট কৰি কি দাম কৰিম? সেইটো কাৰণে মই তাক ৰোষ্ট কৰা নাই, জাষ্ট মই তাৰ নামত এটা লাইনহে কৈছিলো। সেই লাইনটোক ধৰি সি একেবাৰে গোটেই এখন ৰচনা লিখি পেলালে নহয়। এতিয়া মানুহবিলাকে মোক শ্বেয়াৰ কৰি আছে, আৰু সি এখন ৰচনা লিখা নাই, সি ৰচনাৰ ওপৰত ৰচনা, ৰচনাৰ ওপৰত ৰচনা লিখি লিখি গৈ আছে। মানে সি মানে ভিউজ নোপোৱালে, প্ৰথমটোত ভিউজ নাপালে, তাৰপিছত আকৌ এখন ৰচনা লিখিলে সি। এইবাৰ মানে অকণমান ভিউজ পালে, সেইটো আৰু মানুহবিলাকে মোক শ্বেয়াৰ কৰি আছে যে ইয়াৰ ভিডিঅ', ইয়াক ৰোষ্ট কৰা, ইয়াক ৰোষ্ট কৰা। মই ইয়াক কি বালদাত ৰোষ্ট কৰিম? যদি কেনেবাকে ইনষ্টাগ্ৰামটোত এই ফিল্টাৰ বোলা বস্তুকেইটা নহ'ল হয় ন, এহেঁতৰ থপৰাকেইটাতো কবই নালাগে আৰু। দাদা, সেইটো ফিল্টাৰ বুলি কোৱা নাযায়, সেইটো আচলতে কি জানা, ভাল বেকগ্ৰাউণ্ড, ভাল ঘৰ, ভাল লাইটিং আৰু ভাল ফোনৰ কামাল হয়, যিটো তোমাৰ অকাত নাই। ফিল্টাৰ নলগোৱা পিছতো মই ইউটিউবতো বহি পেলাই মই ফিল্টাৰ লগাই থকা নাই। ইনষ্টাগ্ৰামৰ ফিল্টাৰ লগাই লগাইতো ইউটিউবত ভিডিঅ' বনাব নোৱাৰি। বিনা ফিল্টাৰত এতিয়া মই ভিডিঅ' বনাই আছো। এই গ্ল' বিলাক যে আহি আছে, এইবিলাক যে ভাল লাইটিং আহি আছে, কিয় জানা? দেখাই আছো। চা, দেখিছ নহয়, এইটো এটা লাইট হৈছে 4K কোৱালিটি দিয়ে এই লাইটটোৱে। এই লাইটটো এটা লাইটৰ দাম হৈছে 8,000, আৰু এনেকুৱাই মোৰ তাত দুটা লাইট আছে। আৰু 2 নম্বৰ কথা হৈছে মোৰ বেকগ্ৰাউণ্ড। মই যিমান যি কৰিছো, এই ৰুমটোত 18,000 টকাৰ এইটো ৰুম হৈছে। যিমান যি কৰি লৈছো নিজে কৰি লৈছো। জুবিনদাৰ এই ফটো চব মই নিজে লগাইছো। আৰু প্লাছ মোৰ ইনষ্টাগ্ৰামৰ ভিডিঅ' ভাল হোৱাৰ কাৰণ হৈছে এয়া মোৰ কেমেৰা ভাই, তোৰ অকাদৰ বাহিৰত। সেইটো কাৰণত আচলতে ক'ব নাপায় যে ফিল্টাৰ নহ'লে একো কৰিব নোৱাৰি। ইনষ্টাগ্ৰামৰ ফিল্টাৰ দি পেলাই ইউটিউব ভিডিঅ' নবনাই বোপা। আৰু প্লাছ মোৰ হাতত আইফোন আছে, মোৰ বেকগ্ৰাউণ্ড ভাল, মোৰ কেমেৰা কোৱালিটি ভাল, সেইটো কাৰণত ভিডিঅ'বিলাকৰ ভিউজ যায়। তোৰ নিচিনা নহয় যে বেলেগক ফাল্টুকে এটা ভিডিঅ' বনাই লৈ পেলাই সেইটোক ৰোষ্ট মাৰি থাকিম ভিউজৰ লোভত। সেইটো কাৰণত আচলতে কাৰোবাক হাঁহাৰ আগতে, কাৰোবাৰ বিষয়ে কোৱাৰ আগতে সেই মানুহজনৰ বা মানুহজনীৰ বিষয়ে জানি ল'ব লাগে। এতিয়া বেলেগ মই একো কথা নকওঁ, বেলেগখিনি কথা বাদেই দিয়া, ফোন আৰু কেমেৰা এইবিলাকৰ কথা বাদেই দিয়া। তোৰ যে মোৰ দৰে এই দুটা লাইট কিনিবৰ কাৰণেও দম নাই। 16,000 টকাত দুটা লাইট লৈছো, আৰু যিডাল ষ্টেণ্ডত ফোনটো লগাই লৈছো নহয়, সেইডালো 2500 টকা। তোৰ সেইডাল পৰ্যন্ত কিনিবলৈ অকাত নাই বুলি কলো তোক মই, মুখত কৈছো নাই। তোক মই ৰোষ্ট কৰা নাছিলো, তোৰ নামত খালি সেই ডট এটা দিছিলো বুলি কৈছো, ডট এটা দিছো। বেলেগৰ দৰিদ্ৰতাত হাঁহিবলৈ নাপায়, কিন্তু তোৰ নিচিনা মানুহে নিজেই চান্স দিয়ে যে মোক হাঁহ বুলি। মই তহঁতক এটা সঁচা কথা কৈছো, তহঁতৰ এই থপৰা দুখনতকে ন মোৰ বহুত বগা। আমি কেনেকে মানিম সেইডোখৰ জেগা বগা বুলি? ভিডিঅ' এটা পোষ্ট কৰ আকৌ, যেনেকে ছচিয়েল মিডিয়াত কৈছো সেইডোখৰ জেগা বগা বুলি অপেনলি, তেনেকেই ছচিয়েল মিডিয়াত অপেনলি দেখাই দে আকৌ বগা বুলি, বিনা ফিল্টাৰত দেখাই দে আকৌ, তেতিয়াহে মানিম। চালা, এই জাত ভিখাৰী বিলাকক কোনেও মুখ নলগাই ৰিয়েল লাইফত, সেইটো কাৰণে ছচিয়েল মিডিয়াত আহি ছোৱালী বিচাৰিব লগা হয়। এজনী মানুহকে 10 বাৰ ৰোষ্ট কৰিব লগা হয় ভিউজৰ লোভত, আৰু সি আকৌ কি কয়, এইবিলাক ফাটা লেকচাৰ বিলাক আহে ক'ৰ পৰা? এইবিলাক ক'ৰ পৰা আহে? এইবিলাক ৰিয়েল লাইফত চাগে তাৰ সেইডোখৰ জেগা ধুবলৈ কাৰণে ভাল চাবোন এডোখৰ নাই। সি আকৌ আহে আকৌ বেলেগক ঠাট্টা কৰিবলৈ, বেলেগক কালাৰক লৈ কথা কবলৈ। বোপা, অকমান ফাটা লেকচাৰ বিলাক মাৰা আগত নহয়, অকমান নিজৰ বেকগ্ৰাউণ্ডটো নিজে চাবিচোন, নিজৰ বেকগ্ৰাউণ্ডটো, নিজৰ মুখখন এবাৰ চাবিচোন তই নিজে। হেল্ল' অসমবাসী, কি খবৰ আপোনালোকৰ? মাজত মই আহিলো নতুন এটা ভিডিঅ' লৈ। হেল্ল' অসমবাসী, এতিয়া আহিছে এটা পপুলাৰ ৰোষ্টাৰ ইউটিউবাৰ, সবতকে বেছি পপুলাৰ, অসমত সবেই চিনি পায়।
বিকি ৰোষ্টাৰ কোনো বালে নামে নাজানে ফাৰ্ষ্টে দি আছো মই এটা আমাৰ মহা ব্যক্তি মানে মহা বাইদেউ প্ৰথমতে তই লিখা পঢ়া শিকি ল প্ৰথমতে কৰি থাকোঁতে তাৰ মুখত ঠুঠা মুঠা খাওঁতে তাৰ গোটেই দিন গৈছে গোটেই ভিডিঅ'টোৱে খাই পেলাইছে ঠুঠা মুঠা কৰি পেলাই কমচে কম ক'বলৈ শিকি ল তাৰপিছত ৰোষ্ট কৰিবি গজব বেজতি মানে কি টেম্পুক মই আজি ৰিপ্লাই দি আছো টেম্পু খুৰীক আজি ভালকে কম হাই নিজে এটা নামকে দি লচোন ৰ বোপা নিজে এটা নামকে দি ল কিবা এটা বেলেগে কোৱা এটা ৱৰ্ড আনি লৈ পেলাই কিয় সোমাই আছ চালা নিজৰ ইমানখিনি অকাত নাই নে মোক এটা জোকোৱা নাম দি লবি चीटिंग करता है तू चीटिंग करता है तू और बहुत दिन रोज पड़ा है खाली খালি দিম আৰু এই যে মানে বহুত ফালা কথা কৈ থাকা যি তুমি বাহুৰি বুলি আছে নে তাৰে মানুহ কিন্তু কাট কৰি লাগে এইটো খাল কাট নেকি এইটো লাগে তই আকৌ আহিলি অ বাইদেউ মই আৰু আহিলো আপোনাক ফালিব বোপা মই যদি ভালকে ফালো বুলি পেলাই ধৰো নহয় তোমাৰ চিলাবৰ কাৰণেও কাকো নাপাবা বিচাৰি চবৰে ফেমাছ হবলে মন বাৰু চবে ফেমাছ হবা কাৰণে ইনষ্টাগ্ৰামত ভিডিঅ' বনাই আপোনালোকৰ নিচিনা বিল্লামি দিব ইনষ্টাগ্ৰামত নাই চবে ফেমাছ হবা এই ভিডিঅ' বনাই হয় নেকি তই বনোৱা ভিডিঅ' কেইটা ইনষ্টাগ্ৰামৰ ভিডিঅ' আৰু তই ইনফ্লুৱেঞ্চাৰ হৈ যাও আৰু আমি যেতিয়া কিবা এটা কণ্টেণ্ট লৈ ভিডিঅ' বনাও তেতিয়া আমি বিল্লামি দিওঁ হয় নাই আপোনালোকৰ নিচিনা আলক একবাৰ দিও তালক একবাৰ দিও বেটাৰ চাগে আলক একবাৰ তালক একবাৰ দিয়া চাগে খুব এক্সপিৰিয়েঞ্চ আছে ঘৰতে দেখি থাকতো সৰুৰ পৰাতো ঘৰত দেখিয়ে ডাঙৰ হৈ আহিছে হয় নাই সেইটো কাৰণে বেলেগ ছোৱালী দেখিলে খালি দিয়া দিকে দেখি পাই থাক সেইটো কাৰণে আচলতে নিজৰ শিক্ষা ঘৰত দিয়া শিক্ষাখিনি ভাল হ'ব লাগে ঘৰৰ মানুহখিনি ভাল হ'ব লাগে তেতিয়া বেলেগক দিয়া দি দেখি নাপায় এইবিলাক বান্ধক মই কি ৰোষ্ট কৰিম বাৰু মোৰ ৰোষ্ট কৰা লায়কৰ নাই এইবিলাক তই মোক ৰস কৰবা পাবি না আৰু তোৰ কতিত দমো আছে না মোক ৰস কৰবা নাই মোৰ কতিত দম নাথাকাকে তোক ৰোষ্ট কৰিলো বজালো তাৰপাছত তই ৰিপ্লাই দিবলৈ বাধ্য হৈ গলি তাৰপিছত আকৌ কয় বোলে মোৰহে বোলে কতিত দম নাই যা চেচ তোক মই ৰোষ্ট নকৰোতেই তোৰ এৰিচাত গলি তই এনেকে পাগল ভিব লগা হৈছে তোক কথা থঠা মঠা লাগি গৈছে মই যদি তোক ভালকে ৰোষ্ট কৰো বজাও বুলি বহু তেতিয়াহ'লে তো চেচেই আৰু যিয়ে বজা বজিটো যে তই কলি সেইটো আচলতে কি জানা তোৰ ঘৰত তই সৰুৰ পৰা দেখি আহাটো সেইটো কাৰণে নিজৰ ঘৰৰ মানুহখিনি ঘৰৰ মাইকীখিনি ভাল হ'ব লাগে কাৰণ নিজৰ ঘৰৰ মাইকীখিনি যেতিয়া ভাল নহয় তেতিয়া বেলেগকো এয়াই দেখে এক ভনীয়েকহঁতৰ ওপৰত যাব নাপায় কিন্তু সি কি কৰিছে সি মুখেৰে লাগিব নোৱাৰি হাতেৰে আকাৰ ইংগিত দিয়াত লাগি গৈছে সেইটো কাৰণে আচলতে ৰোষ্ট কৰাৰ আগত নিজৰ ইমানখিনি গাটছ থাকিব লাগে যে মুখেৰে ৰিপ্লাই দিম জাতগোষ্ঠী উদ্ধাৰ কৰি দিম মুখেৰে এটা বেয়া গালি নিদিয়াকে হাতেৰে এটা বেয়া আকাৰ ইংগিত নিদিয়াকে জাতগোষ্ঠী উদ্ধাৰ কৰি দিম তেনেকুৱা ৰোষ্টাৰ হ'ব লাগে কি বাল ৰোষ্টাৰ তুমি বেয়া কথা নহলে কথা ক'ব নোৱাৰা তোমালোকে আৰু তোমালোকে নিজকে ৰোষ্টাৰ বুলি কোৱা ৰোষ্টাৰ এইবিলাকক নকয় ৰোষ্টাৰে মুখেৰে বজাই দিব পৰাটো কয় যেনেকে মই তোক বজাই আছো ভণ্টি তুমি ইমান কিয় ক্ষীণ দেহা ভাত খালানে বুলি সুধিবলৈ কোনো নাই যে अबे भंटी নহয় বৰ্মা বুলি কয় তো মায়ে কথা চুকুৰালি ঐ বালৰ বুটক তই যে এই আপিটোক যে বৰ্মা বুলি ঠাট্টা কৰিলি তোৰ গাৰ্লফ্ৰেণ্ডটো কেনে দেখিয়ে বালৰ বুটক কোনে ক'লে সি মোৰ বয়ফ্ৰেণ্ড বুলি মানে হুৱাই নোহোৱা কথা এটা ক'লে হ'ল আৰু বডি শেমিং কৰিছে কোনে চাচোন দাঁত চাচোন দাঁত চাটাৰ চাল্লা আৰু তাৰ বয়স দেখি এনেকুৱা লাগিছে মোৰ দেউতাতকে তাৰ বয়সটো বেছিয়ে হ'ব নেকি মোৰ দেউতাৰ তাতকে য়ং লাগে আৰু সি আকৌ ৰোষ্ট কৰিব আহে ৰিয়ানৰ লগত সি লাগি লৈছে মই চিন্তা কৰা মোৰ লগত লাগি লৈছে সেইটো এটা 18-19 বছৰীয়া ল'ৰাটোৰ লগত এইটোনো 40 বছৰীয়া মানুহটোৱে লাগে নে বাৰু এইবিলাক মানুহৰ জীৱনত খাই কাম নাইকিয়া হৈ গৈছে মানে চালা বিজনেছ কৰহে ককা এইবিলাক বাদ দে আৰু বডি শেমিং যে তই কৰিলে নাচাজে বডি শেমিং কৰা মানুহটো মানে একদম মস্ত মাল হ'ব লাগে তোৰ নিচিনা এটাই যদি বডি শেমিং কৰে চালা নাচাজে দেখ দাঁতকেইটা আগতে চাফা কৰ হাৰ্পিক লগা চি গজব বেজতি তাই যদি মেকআপ নকৰে তাই 70 বছৰীয়া বুঢ়ী হেন পাই মানে অযুক্তিকৰ কথা মানে অযুক্তিকৰ মানে 50 বছৰীয়া মালাইকা বলিউডৰ মালাইকাক চিনি পোৱা নহয় 50 বছৰীয়া তাইকে দেখিলে 50 বছৰীয়া নিচিনা নালাগেও ভাই সি মোক 24 বছৰ বয়সতে মোক বোলে 70 নিচিনা দেখিবা এইটো তা চকুত বাল চাল গজিল নেকি यही नहीं अभी और सुनिए ৰাইজ এফালে চাই দিয়ক 70 বছৰীয়া নিচিনা লাগে বোলে মোক তাৰ চকু এই বাল গজা চকু ইদা দি তাক সি দেখিছে 70 বছৰীয়া নিচিনা বালৰ বুটক তই বেলেগক ঠাট্টা কৰিবি এক ফৰাই মেৰিম
পিছত দেখি চাবি আৰু ডাঙৰ বিচুৱাৰৰ বাচ্চা তাৰ এয়া দম শুনি লৈ পেলাই ৰিয়ানৰ চাগে বোলে মোটাই গ'লো ভুল হৈছে ৰাইজ ই আচলতে মোৰ দেউতা বয়সৰ হ'ব বা দেউতাতকে ডাঙৰ হ'ব পাৰে মোৰ বৰ্তা বা মোৰ খুৰা সমান হ'ব পাৰে সেইটো কাৰণতে আচলতে মই তেওঁক ইমান বেয়াকে কোৱাটো ভুল হৈছে কাৰণ ডাঙৰ মানুহক তেনেকে ক'বলৈ নাপায় অনুগ্ৰহ কৰি মোক খুৰাই হওক বা বৰ্তাই হওক মাফ কৰি দিব মোৰ ভুল হৈ গৈছে মই ইমান বেয়াকে ক'ব নালাগিছিল আপোনাক বাকী সঁচা কথা ক'বলৈ গ'লে আপুনি দাঁতিটা চাফা কৰি ল'ব খুব বেয়া দেখি আৰু এইটো বয়সত যে এইবিলাক ৰোষ্ট কৰিলে নুখুৱাই এইটো বয়সত আচলতে আপুনি ভাল বিজনেছ এটা বা নিজৰ পৰিয়ালক অলপ ধ্যান দিব লাগে ভাল বিজনেছ এটা কৰক নহ'লে কিবা এটা জব চব কৰক এইবিলাক ৰোষ্টিং এইটো বয়সততো শোভা নাপায় ককা টেকা নৰ্মেল মানুহৰ ঘৰত পাৰ্চেল দিব আহিলেহে ফোন কৰি সোধে ক'ত দিব লাগিব কোনখিনি জাগাত থাকে আপুনি পাৰ্চেল আহিছিল আৰু মোক তোমাৰ পাৰ্চেল আহিছিল ওলাই আহা মই বাহিৰতে আছো অ' মাই গড আমাৰ ইনষ্টাগ্ৰামৰ নীতা আম্বানী যদি দেখোন গজব বেজতি হে মানে লেভেল ফালোতে মানে ক'ব নোৱাৰা হৈ গৈছে মানে কিমান দূৰ ফালিছে মানে এই আচলতে মই ৰোষ্ট নকৰো বুলি আছিলো ৰাইজ মই বাদ দি দিছিলো মোক বহুত ভিডিঅ' আহি আছে ৰোষ্ট কৰা তাইক ৰোষ্ট কৰা বাট মই তাইক ৰোষ্ট কৰা বাদেই দিছো বাট মই তাইক আজি ৰোষ্ট কৰিবলৈ বাধ্য কিয় জানা তুমি যদি চাই আছা ভণ্টি তোমাক এটাই কথা কওঁ লাগিলে ডাইৰেক্ট লাগিবা মেছেজ কৰি লাগিবা বা কল কৰি লাগিবা বা এনেকে ভিডিঅ'টো তুমি আগতো লাগিছে তেনেকে লাগিবা বলে পৰা নাই বাট তুমি যে বেলেগৰ লগত চেটিঙত চেট লিষ্টত যে মোৰ বিষয়ে বেয়াকে কৈ নাথাকিবা এই কি কয় জানা কোনোবাই যদি মেছেজ কৰে তাতে কিবা টপিকত তাই মানে মোৰ কথা উলিয়াই লৈ মোৰ বিষয়ে মানে খুব বেয়াকে কয় তাই মানে মোক খুব বেয়া পায় মানে গম পাইছানে লিষ্টত গৈ মোৰ বিষয়ে কিয় বেয়াকে কোৱা আৰু তুমি যেতিয়া মোক বেয়া পোৱা মইতো তোমাক একেবাৰে খুব ভাল নাপাওঁ মই আচলতে তোমাক সঁচাকে বেয়া পোৱা নাছিলো মানে ৰোষ্ট তোমাক কৰাটো মানে তুমি লায়কৰ সেইটো কাৰণে তোমাক ৰোষ্ট কৰিছিলো বাট তুমি যে এইবিলাক মানুহবিলাকৰ লগত কথা পাতা মেছেজত তাত আকৌ মোৰ বিষয়ে কিয় বেয়াকে কোৱা মই তোমাক কি কৰিলো কিয় এনেকে বেয়াকে কোৱা ৰোষ্টহে কৰিছো ৰোষ্ট কৰা আকৌ তুমি আকৌ ৰোষ্ট বাদ দিছা নহয় আজিকালি তোমাক ব্ৰেণ্ডেহে কলাবেচনৰ কাৰণে মাতে একো নাই দিয়া আৰু মই তোমাক ৰোষ্ট নকৰো খালি এইখিনি কথা ক'বলৈহে যে মই গম পাওঁ তুমি কাৰোবাৰ লগত পাৰ্চনেল চেট কৰিলে সিহঁতে মোক যে স্ক্ৰীনশ্বট কেইটা পঠাই দিয়ে যে মোৰ বিষয়ে তুমি কি কৈ আছা সেইটো কাৰণে আচলতে তোমাক ক'বলৈ মই বাধ্য হৈ গ'লো বাকী মই তোমাক একো নকওঁ তুমি ৰাইজ এই হৈছে আমাৰ ইনষ্টাগ্ৰামৰ মহাৰাণী এই হৈছে আমাৰ ইনষ্টাগ্ৰামৰ নীতা আম্বানী তাই মানে তাই তাত অজস্ৰ পইচা সেইটো কাৰণত আচলতে তাই ডেলিভাৰী বয়কেইটা ডাইৰেক্ট ঘৰৰ ওচৰলৈ আহে আৰু এইবিলাক একো নকওঁ আপোনালোকে খুব তাইৰ বিষয়ে ৰোজ শুনিবলৈ বিচাৰি আছিলে না কৈ দিলো দিয়ক 2 মিনিট তাইকে লৈ বকিছো তো ৰাইজ আজিৰ কাৰণে ইমানেই বিশেষ একো নকওঁ কাৰণ কিয় বেছিকে ক'লে আকৌ ইহঁতৰ বৰ গাত ফৰফৰাই যায় নহয় তথাপি বহুতখিনি ক'লো মোৰ মানে মুখখনেই যথেষ্ট বেয়া গালি ইহঁতৰ নিচিনা প্ৰয়োগ কৰিব লগাও নহয় বা আকাৰ ইংগিতত বেয়া কথা ক'বও লগা নহয় কাৰণ কিয় মোৰ কাৰণে মই যিমানখিনি ডাইৰেক্ট ইহঁতক আনচাৰ দিওঁ ইহঁতৰ মুখ বন্ধ কৰি দিওঁ সিমানখিনিয়ে যথেষ্ট সিহঁতে আচলতে লাজ পায় সেইটো কাৰণে সিহঁতে মোক বেয়া আকাৰ ইংগিত দি লৈ পেলাই মানে ডাউন পেলাব চেষ্টা কৰে কাৰণ কিয় সিহঁতেতো ভালকে নোৱাৰে সেইটো 100% সেইটো কথা যে সিহঁতে মোক ভাল ভাষাৰে বা মোৰ নিচিনাকে ট্ৰল কৰি পেলাই ৰোষ্ট কৰি পেলাই ডাউন পেলাই কথা ক'ব নোৱাৰে আৰু সিহঁতক মই পাৰো মই এটাও বেয়া কথা নোহোৱাকে সিহঁতক ইয়াৰ আগত ভালকে এইটো দিছো আনচাৰটো আৰু এতিয়াও মই এটা ক'বাত কৈছো এইটো মানে ক'ব লগা হৈ যায় আৰু মানুহে যদি আকাৰ ইংগিত দিব পাৰে মইতো অকমান মুখেদি ক'বই পাৰো ইমানোতো ভাল হৈ লাভ নাই মই আপোনালোকক আগৰ পৰা এটা কথা কওঁ যোন ভাল তাৰ লগতহে ভাল হ'বা যোন বাল তাৰ লগত বালৰ নিচিনাকে ব্যৱহাৰ কৰিবা সেইটোৱে কথা আচলতে সেইকাৰণে সিহঁতৰ লগত মই অকমান তেনেকুৱা ব্যৱহাৰ কৰিছো বাকী আপোনালোকে মোক বহুত মৰম দিছে ৰাইজ তাৰ কাৰণে অশেষ ধন্যবাদ আৰু এনেদৰে মোক মৰম দি থাকিব আৰু মই আপোনালোকৰ মাজত আৰু ধুনীয়া ভিডিঅ' লৈ আহিম আৰু আপোনালোকে জনাব কাৰ ওপৰত ৰোষ্ট ভিডিঅ' লাগে কমেণ্টত ক'ব মই নিশ্চয় তেওঁৰ ওপৰতে নেক্সট ৰোষ্ট ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু আজিলৈ ইমানেই থেংক ইউ so much ইমান ছাপোৰ্ট কৰাৰ কাৰণে আৰু জল্দি মোৰ 50,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক লাভ ইউ অল আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই